পদূলি মুখত হেঁপাহৰ ৰঙালী বিহু ৰঙালীক আদৰিবলৈ প্ৰস্তুতি ৰাজ্যবাসীৰ ডেকা গাভৰু কিশোৰ কিশোৰী সকলো ব্যস্ত হেঁপাহৰ ৰঙালী বিহুক লৈ কোনোৱে আকৌ ব্যস্ত বিহুৰ কৰ্মশালালৈ বিহু সমিতিসমূহেও ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে বিহুৰ কৰ্মশালাৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনী আৰু বিহুৱা উদযাপন সমিতিৰ লগতে চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত হাতদীঘীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে কোচ ৰাজবংশীসকলৰ জনগোষ্ঠীয় ৰাজবংশী লোকৰ নৃত্য কৰ্মশালা আমন্ত্ৰিত প্ৰশিক্ষকৰ জৰিয়তে আৰম্ভ কৰিছে এই কৰ্মশালাৰ মোক আজি মাতা হৈছিল বহলপুৰ টটপাৰাৰ পৰা চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত মোক ইয়াতে এটা কাৰ্যসূচী আছিল আৰু কাৰ্যসূচী হ'ল ৰাজবংশী নৃত্য কৰ্মশালা আৰু এই কৰ্মশালাখিনিৰ কাৰণে মই ইয়াতে আহিছোঁ আৰু এইটো উদ্বোধনী হৈ গ'ল আৰু কৰ্মশালাখিনি যাতে ভালদৰে আমাৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালীসকলে আছে সেইসকলো যাতে অলপ ভালকৈ আৰু কৰ্মশালাখিনি কৰিব পাৰে আৰু আগত যাতে আগুৱাই লৈ যাব পাৰে এইকাৰণে মই মোৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি তথা বিহুৱা উদযাপন সমিতি আৰু লগতে চিলাৰায় সমাজ কল্যাণৰ উদ্যোগত আমি বহলপুৰ টটপাৰাবাসী ৰাইজে 7 দিনীয়া প্ৰগ্ৰামেৰে কৰ্মশালা আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ কৰ্মশালাখনৰ উদ্বোধনী বহলপুৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি কমলনাথ ডাঙৰীয়াই ইতিমধ্যে উদ্বোধন কৰিলে। আমি আশা ৰাখিছোঁ যাতে আমাৰ গোৱালপৰীয়া কলা কৃষ্টি যিখিনি আছে সেইখিনিক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি নিজাববীয়াকৈ প্ৰশিক্ষক আনি আমি প্ৰশিক্ষণ দি পেলাই যাতে কিছু দূৰ আগুৱাই নিব পাৰোঁ যুৱক যুৱতীসকলক যাতে আগলৈ লৈ যাব পাৰোঁ এইখিনি আমাৰ সমিতিৰ পৰা প্ৰচেষ্টা থাকিব। চাপৰৰ পৰা সুৰজ দামান ইছলামৰ ৰিপৰ্ট ডিবি নিউজ। মোক আজি মাতা হৈছিল বহলপুৰ টটপাৰাৰ পৰা চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত মোক ইয়াতে এটা কাৰ্যসূচী আছিল আৰু কাৰ্যসূচী হ'ল ৰাজবংশী নৃত্য কৰ্মশালা আৰু এই কৰ্মশালাখিনিৰ কাৰণে মই ইয়াতে আহিছোঁ আৰু এইটো উদ্বোধনী হৈ গ'ল আৰু কৰ্মশালাখিনি যাতে ভালদৰে আমাৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালীসকলে আছে সেইসকলো যাতে অলপ ভালকৈ আৰু কৰ্মশালাখিনি কৰিব পাৰে আৰু আগত যাতে আগুৱাই লৈ যাব পাৰে এইকাৰণে মই মোৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।